নমস্কাৰ আজি 8 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড সাৱধান হোক কিয়নো ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড 1 অক্টোবৰৰ পৰা আধাৰৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম এটা গুৰুত্বপূৰ্ণ খবৰ 1 অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম আধাৰ কাৰ্ডক লৈ ডাগৰ ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নিৰ্দেশনা 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে আধাৰ কাৰ্ডক লৈ নতুন নিৰ্দেশনা জাৰি কৰিব আধাৰ কাৰ্ডক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ অসমত বিদেশীৰ হাতে হাতে আধাৰ কাৰ্ড এতিয়াৰে পৰা কেৱল এনআৰসিৰ আবেদনকাৰীহে লাভ কৰিব আধাৰ কাৰ্ড এনআৰসিত আবেদন নকৰিলে এতিয়াৰে পৰা অসমত নাপাব আধাৰ কাৰ্ড বিদেশীয়ে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আনিছে এই কঠোৰ নিয়ম যদিহে 2014 চনত এনআৰসিৰ বাবে আবেদন কৰা নাই তেন্তে আধাৰ কাৰ্ড দিয়া নহব অসমৰ বহুকেইখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে অসমৰ বহুকেইখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে ৰাজ্যবাসীৰ কাৰণে আন এটা নতুন খবৰ হৈছে কাইলৈ অৰ্থাৎ আজি কংগ্ৰেছৰ দলত যোগদান কৰিব ৰিপুন বৰাই এটা গুৰুত্বপূৰ্ণ খবৰ আজি কংগ্ৰেছ দলত যোগদান কৰিব ৰিপুন বৰাই পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই আজি পুৱা 9:30 বজাত কংগ্ৰেছত যোগদান কৰিব ৰিপুন বৰাই মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই কংগ্ৰেছত যোগদান কৰিব ৰিপুন বৰাই আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছত কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল ৰিপুন বৰাই এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব আজি ৰিপুন বৰাৰ সৈতে দলে বলে কংগ্ৰেছত যোগদান কৰিব তৃণমূল কংগ্ৰেছৰ শতাধিক নেতায়ো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ মহিলাই এতিয়াৰে পৰা পাব 50,000 কোটি টকা চৰকাৰৰ এক বৃহৎ আঁচনি আহিছে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মহিলাক ৰাজ্য চৰকাৰে দিলে ডাঙৰ উপহাৰ মহিলাক 50,000 টকা দিব ৰাজ্য চৰকাৰে এটা ব্ৰেকিং নিউজ দিবলৈ বিচাৰিছো প্ৰতি বছৰে মহিলাক দিয়া হ'ব 10,000 কোটি টকা 5 বছৰত মহিলাই লাভ কৰিব 50,000 টকা সুভদ্ৰা আঁচনিৰ জৰিয়তে চৰকাৰে মহিলাক বছৰি দিব 10,000 কোটি টকা সুভদ্ৰা আঁচনিত আবেদন কৰিলে মহিলাই পাব এই ধন প্ৰত্যেক বছৰে মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ 10,000 কোটি টকা ডিবিটিৰ জৰিয়তে বছৰত দুবাৰকৈ মহিলাৰ একাউণ্টত সোমাব ধন প্ৰথম কিস্তি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলাৰ একাউণ্টত জমা হ'ব দ্বিতীয় কিস্তি 5,000 টকা ৰাখী বন্ধন উপলক্ষে প্ৰেৰণ কৰা হ'ব সবাতোকৈ জৰুৰী খবৰ মহিলাসকলৰ বাবে 21 পৰা 60 বছৰ বয়সৰ ভিতৰত মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজিও ৰাজ্য উত্তাল হৈ পৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জাগিছে ৰাইজ এবাৰ দাবী নামানিলে ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ এবাৰ উত্তেজিত জনতাৰ এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে 7টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ৰাজ্যত স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে একাংশই কিন্তু স্মাৰ্ট মিটাৰত বিল বৃদ্ধি হৈছে আৰু বিল দিবলৈ অতিষ্ঠ হৈ পৰিছে একাংশ লোক স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে 7টাকৈ জাতীয় সংগঠনৰ জনগোষ্ঠীয় সংগঠনে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল হৈ পৰিছে প্ৰতিবাদ
ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি নিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীয়ে স্মাৰ্ট মিটাৰ খুলি নিনিয়া পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ এবাৰ উত্তেজিত জনতাৰ স্মাৰ্ট মিটাৰ খুলি নিনিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ৰাইজে দলিয়াব স্মাৰ্ট মিটাৰ এই হুংকাৰ প্ৰদান কৰিছে উত্তেজিত জনতাই শক্তি বিভাগক প্ৰতিবাদী জনতাই বান্ধি দিছে 7 দিনৰ সময়সীমা মৰাণৰ বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আনপিনে ৰহাটো এজেৱাইচিপিৰ প্ৰতিবাদী সমদল স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুণ্ঠন চলোৱা বন্ধ কৰক বিদ্যুৎ উপসংবৰ্ধনৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে এজেৱাইচিপিয়ে পৰৱৰ্তী আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে ধিং কাণ্ডৰ 2 অভিযুক্তক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে ধিং কাণ্ডৰ 2 অভিযুক্ত ফৰিদুল ইছলাম আৰু গুলাব উদ্দিনক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফৰিদুল ইছলাম আৰু গুলাব উদ্দিনক আদালতত হাজিৰ কৰোৱাৰ পাছতেই দুয়োগৰাকীকে প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ জিম্মালৈ পৰৱৰ্তী খবৰ ৰাজ্যত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত 4 গৰাকীকৈ লোক থিতাতে মৃত্যু হৈছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনায় প্ৰাণ কাঢ়িছে 4 গৰাকীকৈ লোকৰ দুখন 4চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত হৈছে মহিলাসহ 4 গৰাকীকৈ লোক ইয়ন আৰু অল্টো বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই এই 4 গৰাকীকৈ লোকৰ মৃত্যু হৈ পৰিছে নিহত লোক কেইজন আছিল ইয়ন গাড়ীখনৰ যাত্ৰী ইফালে সংকটজনক অৱস্থাত অল্টোখনৰ 3 গৰাকীকৈ যাত্ৰীক হস্পিটালত প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত পৰিছে উৎকট গৰম আৰু উৎকট গৰমৰ মাজতেই মাজুলীৰ এখন বিদ্যালয়ত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে এবাৰ উৎকট গৰমৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি বিদ্যালয়তে দলি পৰিছে কেইবাগৰাকীকৈ ছাত্ৰী এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ৰাজ্য জ্বলিছে উৎকট গৰমত মাজুলীৰ আউনিয়াটি খত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অঘটন সংঘটিত হৈছে বিদ্যালয়তে দলি পৰিছে কেইবাগৰাকীকৈ ছাত্ৰী উৎকট গৰমৰ বাবে ছাত্ৰী কেইগৰাকী দলি পৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 9 গৰাকী ছাত্ৰী দলি পৰা বিদ্যালয়খনত এতিয়া এক হাহাকাৰময় পৰিৱেশৰ সূচনা হৈছে ঘটনাৰ পাছতে বিদ্যালয়ৰ কৰ্তৃপক্ষই ঘোষণা কৰিলে ছুটি কিয়নো ৰাজ্যত উৎকট গৰম আৰু উৎকট গৰমৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি এই দলে দলি পৰিছে ছাত্ৰীগৰাকী গড়মূৰ চিকিৎসালয়ত ছাত্ৰী কেইগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে মাজুলীৰ আউনিয়াটি খত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে সুমি বৰাৰ বিয়াৰ অতিথি হৈ চাকৰিৰ পৰা নিলম্বন হৈছে অচি জিতু ডেকা সুমি বৰাৰ ৰাজকীয় বিয়া খাবলৈ গৈ চাকৰি হেৰুৱাইছে অচিয়ে গোলাঘাট থানাৰ অচি জিতু ডেকাক নিলম্বন অসম আৰক্ষীৰ পৰা এতিয়াও পলাতক বিশালৰ পাঠি লোৱা বায়েক সুমিক লৈ অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কিমান দিন পলাই থাকিব অচিৰেই আৰক্ষীৰ হাতত পৰিব সুমি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী এই খণ্ডপত আৰু কয় কোনোবাই হাতত 10 লাখ টকা লৈ পলাই আছে দুদিনৰ পাছত হোটেলৰ বিল দিয়ে শেষ হ'ব নিজে নিজে আহি তেতিয়া সাৰেন্ডাৰ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে আপৰ বিক্ষোভ কাৰ্যসূচী শক্তি মন্ত্ৰীৰ পুতলিকা দাহ কৰি এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে আপ কৰ্মীসকলে জনাই আছো এটা ব্ৰেকিং নিউজ এপিডিএছএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠনৰ বিৰুদ্ধে আজি আম আদমি পাৰ্টিয়ে ৰাজ্যৰ কেইবাখনো জিলাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে গোলাঘাট চহৰত আপৰ বিক্ষোভ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটিৰ সদস্য ৰাজীৱ শইকীয়াই
প্ৰতিবাদীসকলে অসম চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্লোগান দিয়াৰ উপৰিও শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ পুতলিকাও দাহ কৰিছে। বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানিৰ মুনাফাৰ স্বাৰ্থত অসমবাসীৰ ওপৰত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বোজা জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আপৰ নেতা ৰাজীৱ শইকীয়াই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা তথা বিত্তমন্ত্ৰী শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছক এই জনবিৰোধী নীতি অবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ আপৰ কৰ্মকৰ্তাসকলেও দাবী জনাইছে।